ঈশ্বৰ কৃষ্ণ চাবচোন, ভগৱান ৰামচন্দ্ৰ চালে সদায় চিধা চিধিকে ৰৈ থাকে, নাইনে? চিধা একদম ষ্ট্ৰেইট। কৃষ্ণক ক'ৰবাত চিধাকে ৰৈ থকা দেখিছে? ক'তো বৰ্ণনাও নাপায়, ক'তো ফটোটো নেদেখে, ক'তো মূৰ্তিটো নেদেখে। ত্ৰিভংগ ভংগী, অকণ বেকাকে ৰৈ থাকে। কৃষ্ণৰ কামবিলাক অকণমান তেৰা বেকা, সহজে বুজিব নোৱাৰি, হয়নে? বাৰে বাৰে, কাৰণ কৃষ্ণক পোৱাটো ইমান সহজ নহয় নহয়। আৰে যিজনৰ ক্ষমতা আছিল ন, শিশুপালৰ 100টা গালি শুনাৰ, 100টা গালি শুনাৰ পাছতে শিশুপালক দণ্ড দিছে। তেওঁতোতো সামৰ্থ্যতা আছিল যে এটা গালি শুনা মাত্ৰকে তই বেয়া কথা কৈছ, তৎমুহূৰ্ততে সুদৰ্শনে এৰি দিব পাৰিলেহেঁতেন। দিলেহেঁতেন? দিলে জানো? নাই দিয়া নহয়। 100টালৈকে গালি শুনিম বুলি কথা দিলে যেতিয়া 100টালৈকে শুনিলে। আমি 2টাকে শুনিব নোৱাৰোঁ। তাৰপৰা আমি কৃষ্ণ প্ৰাপ্তিৰ কথা কোৱা সম্ভৱেই নহয়। বিনা সহনশীলতাত ভক্তি ইমান সহজ নহয়। আৰু যাই হওক, এতিয়া যেতিয়া অজামিলক বিপদত পৰিল, মৃত্যু সজ্জাত পৰিল, মৃত্যু সজ্জাত দেখিলে একদম ভয়ংকৰ জমদূত দুটা আহিলেই নে, জীৱটো উলিয়াই নিলে। নাৰায়ণ বুলি মাত্ৰতে চিধাই ভগৱানে বোলে পাৰিষদ পঠাই দিলে। পাৰিষদ পঠাই দি পাৰিষদক দেখি পেলাই জমদূতে ভয় খালে। জমদূতকে বোলে তেওঁ নিজে আহিলে। অজামিলৰ ওচৰলৈ পাৰিষদক কিয় পঠালে? তেওঁ নিজে কেলৈ নাহিলে? নহয়নে? ধ্ৰুৱৰ ওচৰলৈও তেওঁ নিজেই গৈছে, প্ৰহ্লাদৰ ওচৰলৈও তেওঁ নিজেই গ'ল, নহয়নে? বিপ্ৰ দামোদক নিজৰ ওচৰলৈ নিজে মতাই নিলে, নহয়নে? অম্বৰীষৰ ওচৰলৈ তেওঁ নিজেই গ'ল। অজামিলৰ ওচৰলৈ পাৰিষদক পঠাই দিলে। উদ্ধাৰ কৰিবলৈ তেওঁ আহিব লাগিছিল। পাৰিষদে আহিতো দাবী ধমকি দিলতহে জমদূত পলাইছে। নাৰায়ণ যদি চিধা আহি উপস্থিত হৈ দিলেহেঁতেন, জমদূতে তাতে সেৱা কৰি নেখেদুৱাকৈ গুচি গ'লহেঁতেন। নাই অহা। কিয় নাই অহা? কাৰণ অজামিলে প্ৰত্যক্ষ ৰূপত ঈশ্বৰক চিন্তন কৰা নাই। তেওঁৰ ভিতৰত তেতিয়াও অনুতাপ নাই। তেওঁ কি কৰিলে? নামৰ মৰ্যাদা ৰাখি ঈশ্বৰে পাৰিষদসকলক পঠাইছে। পাৰিষদসকলে জমদূতৰ হাতৰ পৰা জীৱ লৈ পুনৰ অজামিলৰ শৰীৰত স্থাপন কৰিছে আৰু নিজৰ স্থানলৈ পাৰিষদসকল গমন কৰিলে। তাৰ পাছত অজামিলৰ চেতনা আহিছে যে মই মহাপাপীয়ে কি কৰিলোঁ? ঈশ্বৰক মই না চিন্তন কৰিলোঁ এতিয়া, না মই তেওঁক মাতিলোঁ, না তেওঁক মই এতিয়া ভক্তি কৰিলোঁ, নহয়নে? মই পৰোক্ষভাৱে মোৰ পুত্ৰকহে মাতিছিলোঁ, কিন্তু ঈশ্বৰৰ ইমান কৃপা যে নিজৰ ভক্ত বুলি ভাবি, পূৰ্বতেতো মই হৰিভক্তি কৰিছিলোঁ, কিন্তু বেশ্যাত প্ৰবৃত্ত হ'বলৈ গৈয়ে যেতিয়া অধৰ্মৰ প্ৰতি আসক্তিটো উপজে, তেতিয়া জানি বুজিও ব্যক্তিজনে ধৰ্মটোক ত্যাগ কৰি অধৰ্মটোৱে আচৰণ কৰিব লগা হয়। সেই পৰিস্থিতিটো নোহোৱাৰ বাবে আধ্যাত্মিকতা লাগে। দুৰ্যোধনে কৈছিল ন, প্ৰভু মই জানো ধৰ্ম কি, অধৰ্ম কি তাকো জানো, কিন্তু ধৰ্ম কৰিবলৈ মোৰ মন নাই, অধৰ্মটো মই এৰিব নোৱাৰোঁ। সেই পৰিস্থিতিটো যাতে মানুহৰ জীৱনলৈ নাহে। আজিৰ জীৱনত সেইটো পৰিস্থিতি বেছিকৈ হৈছে। সকলোৱে জানে ধৰ্ম কি, সকলোৱে জানে কি কৰিব লাগে, কিন্তু কৰিবলৈ জনাৰ পাছতো কৰিবগৈ নোৱাৰোঁ আমি। মই জানো যে মই ভুলকে কৰি আছোঁ, কিন্তু তথাপি মই ভুলটোক এৰিব পৰা নাই, হয়নে? এই পৰিস্থিতিটো নোহোৱাৰ বাবে শাস্ত্ৰীয় দৰ্শনটো জীৱনত লাগে। নহ'লে বোলে দুৰ্যোধনৰ গতি আমাক নালাগে নহয়। বাৰু যাই হওক, এতিয়া অজামিলৰ মনত যেতিয়া নিজৰ ভুলৰ স্বীকাৰৰ প্ৰতি অনুতাপ আহিছে ন, সেইবাবে কোৱা হয় যেতিয়া ভুল কৰা যায় ন, ভুল কৰিলে সমাজতহে ক্ষমা আছে, প্ৰকৃতিত ক্ষমা নাই। সেইবাবে সমাজত আমাৰ প্ৰায়শ্চিত্ত বিধান, কোনোবাই নাজানি ভুল কৰিলে সেই অনুসৰি প্ৰায়শ্চিত্ত কৰা যায়, হয়নে নহয়? কিন্তু কৰ্মটো যে কৰিলে ফলটো তেওঁ ভুগিবই লাগিব। জয় বিজয় তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৈকুণ্ঠৰ 14জন পাৰিষদ, কাৰো নাম আমি নাজানো। জানো বাকী কেইজনৰ নাম? নাজানো নহয় সহজভাৱে, কিন্তু জয় বিজয়কটো সকলোৱে চিনি পায়। বোলে মূৰ্তিভাগ ৰখা বাবেই জানো, এইটো নহয় নহয়। জয় বিজয় এটা প্ৰমাণ বৈকুণ্ঠত আছে, যি স্থানত কোনো কুণ্ঠা থাকিব নোৱাৰে। কিন্তু সেই বিনা কুণ্ঠা থকা স্থানত যেতিয়া অভিমান শৈল লৈ পেলাই তেওঁলোকে অৱস্থান কৰিছে, তেতিয়া সেই অভিমানৰ বাবে বৈকুণ্ঠৰ পৰা তেওঁলোক খহিব লগা হৈছে। ক্ষমা পাইছে, নহয়নে? কিন্তু ফলটোও ভুগিছে। 3টা জনমৰ বাবে তেওঁলোক মৰ্তলে বা এই জাগতিক জগতখনলৈ আহিব লগা হৈছে। আমি জানো হাত সাৰি যাব পাৰিম? নাজানি ভুল কৰিলে ক্ষমা কৰি দিওঁ, ক্ষমা পাই গ'লো, চিন্তা নাই। যদুবীৰসকল হাত সাৰি যাব নোৱাৰিলে। ঋষিসকলে অভিশাপ দিলে, ভগৱানে ক'লে প্ৰভাস তীৰ্থতকৈ ঋষি তৰ্পণ দান দক্ষিণা ইত্যাদি কৰা। তাৰপিছতে ভাবি ল'লে কি দানত দুৰ্গতিখনে দান দক্ষিণা কৰিলোঁ কাৰণে এতিয়া আৰু ঋষি সাপ শেষ হৈ গ'ল। উলট বাগৰ মাৰিলে, উঠি আহিয়ে বাৰুণী সুৰা পান কৰিলে, ইটোৱে সিটোক মাৰিবলৈ ধৰিলে, বংশ শেষ। ঈশ্বৰে নিজে ইমানখিনি লীলা কৰি কিয় দেখুৱাইছে? যিটো কৰ্ম যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, তেওঁ লাগিলে স্বয়ং ঈশ্বৰ বংশীয়ে নহওক কিয়। সেইবাবে ভগৱন্তলৈ ভয় নকৰিলেও নিজৰ কৰ্মলৈ ভয় কৰিব লাগে। আৰু ভগৱানলৈ কোনো ভয়ো নকৰে। এইটো কেৱল মুখে ভাল লগা কথাহে। মানুহে বোলে ভগৱানলৈ ভয় কৰে। কোনে ভগৱানলৈ ভয় কৰে?
ভগৱানলৈ ভয় কৰাহেঁতেন আমি এইটো শৰীৰ নাপাওঁৱেই, কাহানি বাই গতি পালোহেঁতেন। কোনেও আমি ভগৱানলৈ ভয় নকৰোঁ, নিজৰ কৰ্মলৈ। ঈশ্বৰে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে। পিতামহ ভীষ্মই কিমান জনমৰ আগত ঠিক নাই সাপ এডাল ধৰি কাঁইটীয়া গছ এজোপালৈ দলিয়াইছিল, সেইটো কৰ্মৰ হিচাপ বাকী থাকিলে। ক'ত হিচাপ মিলালেহি? মহাভাৰতৰ যুদ্ধত, হৰসজ্জাত। ইচ্ছামৃত্যুৰ অধিকাৰী 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, তেওঁ হাত সাৰি যাব পাৰে। বিজ্ঞানৰ সেইকাৰণে আমি সূত্ৰ এটা পাওঁ, নিউটনৰ গতিসূত্ৰ বুলি আছিলে। তৃতীয়, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো মনুষ্য জীৱনতো প্ৰযোজ্য। মই যি কৰিছোঁ, যি কৈছোঁ, যি ভাবিছোঁ, তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া মই জীৱনত সন্মুখীন হ'বই লাগিব। সেইটো ধ্ৰুৱ সত্য, সেইটো ঈশ্বৰে আঁতৰাই নিদিয়ে। এতিয়া অজামিলে কৰ্মফল পাইছে, কৰ্মফল পোৱাৰ পিছত তেওঁৰ মনত অনুতাপ আহিছে যে মই কি কাম কৰিলোঁ। আৰু সেই অনুতাপটো লৈ তেওঁ সেই নৰিয়া গাড়ী বাগৰি বাগৰি গংগাৰ পাৰলৈ গৈছে। গংগাৰ পাৰত বহি একান্ত মনে নিৰাহাৰে নিজৰ গৃহ, পুত্ৰ, ভাৰ্যা সকলো কথা চিন্তা পৰিত্যাগ কৰি একমাত্ৰ ঈশ্বৰক চিন্তা কৰিছে যে প্ৰভু, মই কিমান পতিত যে মই এই শৰীৰটোৰ ভোগৰ বাবে তোমাৰ সেৱা ত্যাগ কৰিলোঁ, কিন্তু তুমি মোক ত্যাগ নকৰিলা, যাৰ বাবে আজি মোক ৰক্ষা কৰিলে তুমি তোমাৰ পাৰিষদসকলক পঠাই দিছা। ভগৱন্তই ভক্তৰ ওপৰত প্ৰত্যক্ষ কৃপা নকৰে। প্ৰত্যক্ষ কৃপা কিয় নকৰে জানেনে? প্ৰত্যক্ষ কৃপা কৰিলে অভিমান আহে। যিদৰে গোপীসকলৰ আহিছিল, গোপীসকলে ভাবিলে নে যে আমাৰ ৰূপত, আমাৰ ভক্তিত স্বয়ং জগতৰ ঈশ্বৰ বশ হৈ পৰিল, যিজনক ঋষিমুনিসকলে পাব নোৱাৰে, আমি নিজৰ ভক্তিৰ বলত পাই লগালগ ঈশ্বৰ অন্তৰ্ধান হৈ দিল। অভিমান দেখিছেনে? গোপীসকল কিমান পৰম পবিত্ৰ, কিন্তু ইমান উচ্চস্তৰীয় স্থিতিটো তেওঁলোকৰ ভিতৰত অভিমান প্ৰকট পাইছিল। আমিতো সাধাৰণ মনুষ্য, সেইকাৰণে প্ৰত্যক্ষ ৰূপত ঈশ্বৰ নাহে, পাবও নোৱাৰোঁ আমি। কাৰ মাধ্যম লয়? বিভিন্ন পৰিস্থিতিৰ, বিভিন্ন মাধ্যমৰ। ঈশ্বৰে যেতিয়া প্ৰত্যক্ষ কৃপা কৰে তেতিয়া কি প্ৰদান কৰে? প্ৰথম কৃপা বোলে ভাৰতত জন্ম। ভাৰত মানে ভৌগোলিক খণ্ডৰ কথাই কোৱা হোৱা নাই। এতিয়াতো ভৌগোলিক খণ্ড সীমিত হৈ হৈ কিবা হ'লহি আৰু। আগতে ভাৰত বুলি ক'লে সেই আপোনাৰ ইজিপ্তৰ পৰা ব্ৰহ্মদেশলৈকে প্ৰকাণ্ড ভূখণ্ডক বুজা গৈছিল। ভাৰত বুলি কিয় কয়? ভা ইয়া ৰতাং ইতি ভাৰত, যি স্থানৰ লোকসকল নিৰন্তৰ সেই জ্ঞানৰ পোহৰৰ সন্ধানত আছে, সেইখনক ভাৰত কোৱা হয়। তেতিয়া তাতোতকৈ বোলে অধিক কৃপা কৰে, তেতিয়া ভাৰতত বোলে মনুষ্য জন্ম দিয়ে। আৰু তাতোতকৈ যেতিয়া অধিক কৃপা কৰে ভগৱন্তই বোলে ভাৰতত মনুষ্য জন্ম দি মুখ্যৰ অধিকাৰী কৰে, মুক্তিৰ অধিকাৰী, হয়নে? সেইবাবে কোৱা হৈছে প্ৰায় দুৰ্লভো প্ৰাপ্নোতি মনুষ্যত্বম মুমুক্ষত্বম সজ্জনানাম সংগতি। মুক্তি, আমিতো কৈ থাকোঁ যে প্ৰভু আমাক মুক্তিও নালাগে, সেইটো আমাৰ ভ্ৰম। সেইটো আমাৰ ভ্ৰম যে আমি কৈ থাকোঁ যে ঈশ্বৰ আমাক মুক্তিও নালাগে। মুক্তি নালাগে বুলি ক'ব পৰা কথাষাৰ কিমান উচ্চ পৰ্যায়ৰ হ'ব, ধেমালি কথানে? কিন্তু আমি এইটো ভ্ৰম পালন কৰি থাকোঁ। ধন টকা পইচা দিয়া, সুস্বাস্থ্য দিয়া, ভালখন গৃহে থাকক, সেইখিনি লাগে, আকৌ মুক্তি নালাগে। এইটো মূৰ্খামি হয় নহয়? কিন্তু এইটো ইনফ্লুৱেঞ্চতে ধাৰা এটা চলি আছে যে মুক্তি নালাগে। আৰে মুক্তিক ত্যাগ কৰিবলৈ হ'লে প্ৰথম মুক্তিৰ অধিকাৰী হ'ব লাগিব। মহাপুৰুষ মাধৱদেৱে কি কৈছে যে মুক্তিত নিস্পৃহ ভক্তজনৰ পৰা অসমৰ ঈশ্বৰৰ ভক্তি বিচাৰিছে। তেওঁ সকলো সমৰ্পণ কৰি দিলে, ধেমালি কথানে? আঙুঠি পিন্ধোৱা কন্যাগৰাকীক উপেক্ষা কৰি দিলে গুৰু সেৱাত ব্যাঘাত জন্মিব বুলি আমি কৰিমনে? ভুলতো নকৰোঁ, নাই নে? ক'ৰবাত বোলে সকামটোলৈ গ'লে বোলে মই একো নাপাওঁ, 11 টকাহে পাম, বা ইয়ালৈ আহিলে মই কি পাম, তাতকৈ যিটোত লাভ আছে মই তালৈ যাম। এইটো সাধাৰণ মোৰো মানসিকতা, খোলাকৈ কৈছোঁ। এইটো পেটত থোৱা মুখত থোৱা কথা নাই, কাৰণ বাস্তৱিকতা ভ্ৰম এটা ৰাখি থাকিব নালাগে। মানুহে স্পষ্টবাদী হ'ব লাগে। যেতিয়া মানুহে সকলো ক্ষেত্ৰতে লাভটোৱেই চায়, মই চাকৰিটো পোৱাই নাই, চাকৰিটো নোপোৱাকৈ যদি মই কওঁ মোক চাকৰিটো নালাগে, আপুনি মানি ল'ব জানো? প্ৰথমতে ক'ব চাকৰিটো পাই দেখুওৱা, তাৰপিছত এৰিবা। পোৱাৰ যোগ্যতাটো লাগিব। প্ৰথম মুক্তিৰ অধিকাৰী, তাৰ পাছত মুক্তিক ত্যাগ। যে মুক্তিৰ অধিকাৰী মই হ'লোঁ, এতিয়া মোৰ মুক্তিত ইচ্ছা নাই, কিন্তু আমি নোপোৱাকৈ ত্যাগ কৰিবলৈ লাগি আছোঁ। ঈশ্বৰৰ মুখত বোলে মিচিকে হাঁহিটো সেইকাৰণেই থাকে, কি কৰিছে, কি কৰিবলৈ কৈছে, কি কৰি আছে, হয়নে? সেইবাবে কৈছে ঈশ্বৰে যেতিয়া আৰু প্ৰত্যক্ষ কৃপা কৰে তেতিয়া মুক্তিৰ অধিকাৰী কৰে। আৰু ভাগৱতক সেইবাবেইতো দিয়া হৈছে মুক্তিৰ মাধ্যম, হয়নে? কিন্তু মুক্তিতকৈ এটা শ্ৰেষ্ঠ বিষয় আছে, সেইটো হৈছে কি? সজ্জনানাম সংগতি, সজ্জনৰ সংগ পোৱাটো বহুত দুৰ্লভ। আজিৰ যুগততো অতিকে দুৰ্লভ। আৰু ভাগৱত শাস্ত্ৰৰ সাৰো মহাপুৰুষে যেতিয়া মাধৱদেৱে সুধিছিল শ্ৰীমদ ভাগৱত ইমান ভাগ ডাঙৰ শাস্ত্ৰ, তাৰ সাৰ কি? তেতিয়া মহাপুৰুষে কৈছিল
যে সাধু সংগ বিনে নাই ভাগ সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ। সংগটো বহুত ডাঙৰ কথা। মই ভৌতিকভাৱে কৈছোঁ। মোক যদি আপুনি সুৰাৰ বিপণী এখনৰ সন্মুখত থিয় হৈ থকা দেখে, আপুনি মোক কি বুলি ভাবিব বাৰু? খোলাকৈ কৈছোঁ, সুৰাৰ বিপণী এখনৰ সন্মুখত যদি মোক থিয় হৈ থকা দেখে, আপুনি কি ভাবিব? মই তাত ভাগৱত কথা কৈছোঁ, ক'বলৈ গৈছোঁ বুলি ভাবিব নি? ভুলতো নাভাবে। সেইখিনি নাভাবিলে অন্ততঃ ঘৰলৈ গৈ ভাবিবগৈ, বুলিব এইজনক তাৰ সুৰাৰ বিপণীখনৰ সন্মুখত দেখি থৈ আহিলোঁ। ভাবিব নি? নাভাবে, হয়নে? অৰ্থাৎ মোৰ ভিতৰত ঢেৰ জ্ঞান আছে, নহয়নে? মই ধৰ্মৰ কথা জানো, কিন্তু যদি মোক আপুনি অসৎ স্থানত দেখে, তেতিয়াহ'লে আপুনি মোক ভুলতো সৎ বুলি মানি ল'ব নোৱাৰে, নহয়নে? তাৰ বিপৰীতে শাস্ত্ৰ কথা নুশুনা, শাস্ত্ৰ কথা নপতা, ঈশ্বৰৰ নাম নোলোৱা মানুহ এজন নামঘৰত আহি বহি আছে। কাৰোবাৰ সাহস আছেনে? এইজন অভকত, এইজনে শাস্ত্ৰ নপঢ়ে, এইজনক উঠাই পঠিওৱা, ক'ব পাৰিবনে? ভুলতো নোৱাৰে। ভিতৰত লাগিলে একো নাথাকৈ, যদি ভাল সংগত আছে তেতিয়াহ'লে তেওঁক কোনেও তিৰস্কাৰ নকৰে। কিন্তু ভিতৰত যিমানেই জ্ঞান নাথাকক, যদি অসৎ সংগত আছেগৈ, তেতিয়াহ'লে তেওঁ অসতেই, হয়নে? আৰু কয় নহয়, ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। যেতিয়া 10জনে ভাবিব, আৰু চাবচোন মানুহৰো ভাগৱতেও কৈছে, ধান দিলে আখৈ হুৱে প্ৰজাৰ মুখত। আখৈ ধানকেইটা যেনেকৈ জুই দিলে ফটফটকৈ ফুটে, মানুহৰ মুখত সেইকাৰণে ধৰি লওক বেয়াটো দিব, অকণমান টোপটো পৰিলে ফুট 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 ফুটি পেলাই সেইটো বহল হৈ যাব, হয়নে? এইটো চবৰে প্ৰকৃতি। ভালটোত গুৰুত্ব এটা নিদিওঁ, ভাল কাম এটা কৰিবলৈ এই হ'ব জানো, পাৰিম জানো, এইটো চিন্তা আহে, হয়নে? মনৰ প্ৰকৃতিটো সদায় অধোগামী, সেইকাৰণে বেয়া চিন্তাটো প্ৰথমলৈ মনলৈ আহে। সমুদ্ৰ মন্থন কৰিবলৈ গৈছে, ভাল কাম কৰিবলৈ, প্ৰথমতে ওলাইছে কি? বিষক হজম কৰাৰ পাছতে ভাল বস্তুকেইটা ওলাইছে। গতিকে ভাল কাম এটা কৰিবলৈ যাতে প্ৰথমতে বেয়াটো ঢেৰ আহে। এতিয়া অনুষ্ঠানটোহে দেখিছোঁ, মোক নিমন্ত্ৰণ কৰিলে কাৰণে মই আহিলোঁ, কিন্তু অনুষ্ঠানভাগ পাতিবলৈ যাওঁতে কাক কি খাটনি ধৰিব লগা হৈছে, নহয়নে? কাক কি ক'ব লগা হৈছে, ক'ৰ পৰা কি যোগাৰ কৰিব লগা হৈছে, সেইটোৱে কৰাসকলেহে জানে। সেইকাৰণে কয়, ভেটিটোৱে ঘৰটো ধৰি ৰাখে, কিন্তু ভেটিটোক কোনেও সন্মান নিদিয়ে। ঘৰটো ধুনীয়া লাগিছে, বৰ ধুনীয়া ঘৰ বনালেই দেই, নহয়নে? খুঁটাকেইটা কোনেও নেদেখে। সেইকাৰণে ঘৰ এটা বনোৱাৰ খুঁটা হোৱাটো বহুত ডাঙৰ ত্যাগ। অনুষ্ঠান এটা যিকোনো, এই অনুষ্ঠানটো বুলিয়ে কোৱা নাই, যিকোনো অনুষ্ঠান এটা ধৰিবলৈ যাওঁতে এই কৰ্তাসকল, আচল পুণ্যৰ অধিকাৰী তেওঁলোক বৰ টেঙৰ। কাৰণ ইয়াত তিনিওটাৰ সংযোগ ঘটিছে নহয়, ভকত, ভাগৱত আৰু ভগৱন্ত, নহয়নে? আপোনালোকৰ ইয়াত 4টা সংযোগ ঘটিছে। গুৰু, এই 4টা সংযোগ যে ঘটিবলৈ পালে, কৰ্তাসকলে পাতিলে কাৰণে হ'ল, নহ'লে না গুৰু আহিলেহেঁতেন, না ভগৱন্ত, না ভকত, না ভাগৱত, নহয়নে? এইটোকে কয় যে প্ৰত্যক্ষ ৰূপত কৰ্মটো নকৰি তাৰ ফলটোক প্ৰাপ্ত কৰা। সেইকাৰণে ভকত টেঙৰ, প্ৰত্যক্ষ ৰূপত কৰ্ম নকৰে, কিন্তু সেই কৰ্মৰ ফলটো পাই থাকে, হয়নে? যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কয়, আমি যিমানেই কাম নকৰোঁ কিয় সকলোৱে বন্ধন সৃষ্টি কৰে, লাগিলে যি ভাল কামেই নহওক, কিন্তু তাত এটা সূত্ৰ আছে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধন হয়। যদি কামটো ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে, তেতিয়াহ'লে সেই কামটোৱে বন্ধন সৃষ্টি কৰিব নোৱাৰে। সেইটো হৈছে কৰ্মৰ মাৰ্গদৰ্শন। এতিয়া অজামিলেও প্ৰত্যক্ষ ৰূপত বৈকুণ্ঠ গতি পোৱা নাই, নিজৰ কৰণীয়খিনিৰ প্ৰতি অনুতপ্ত প্ৰকাশ কৰি যেতিয়া গংগাৰ তীৰত তেওঁ বহিছে, তেওঁ নিৰাহাৰে বহি থাকোঁতে থাকোঁতে শৰীৰটো অৱশ হৈ ঢলি পৰিলে। তাৰ পাছত তেওঁৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাইছে, পুনশ্চ বৈকুণ্ঠৰ পাৰিষদসকলক আহি সসন্মানে তেতিয়া অজামিলক বৈকুণ্ঠলৈ লৈ গৈছে। অৰ্থাৎ আমাৰ সন্মুখত যদি ভগৱন্তৰ পাৰিষদসমূহো উপস্থিত হয়হি, তেতিয়াও আমি গতি পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে নিজৰ কৰণীয়খিনিৰ প্ৰতি অনুতাপটো নাহে, হয়নে? অনুতপ্ত হৈ এই লিংগ দেহটো জীৰ্ণ কৰিব লাগিব। কেনেদৰে জীৰ্ণ হ'ব? সেই অনুতাপৰ অগ্নিত, যে ইমান দিনে কি কৰি আছিলোঁ, কি কৰিবলৈ পাইছিলোঁ, আৰু ক'ত বদ্ধ হৈ আছোঁ। আমিতো মহান পতিত, নহয়নে? কিয় পতিত? কাৰণ আমি সত্যটো জনাৰ পাছতো আকৌ সংসাৰলৈকে আমি উভতিব লাগিবনে? আজি ইয়াত আমি যিমানেই নামৰ মহিমাৰ কথা, ভাগৱতৰ মহিমাৰ কথা নকওঁ কিয়, সামৰণিৰ লগে লগে আমি সকলো সেই সংসাৰখনলৈকে উভতিম, হয়নে? আৰে মই যদি বুজিছোৱে যে নামেই হাৰ, ভাগৱতেই হাৰ, সংসাৰখনত একো নাই, তেতিয়াহ'লে আকৌ কিয় উভতিছোঁ? সেইকাৰণে এই ভ্ৰমটো পালন কৰি থাকিব নালাগে, হয়নে? খোজ 2টা লাগিব, সংসাৰখনতো খোজ লাগিব আৰু বহুত আধ্যাত্মিক জগতখনতো খোজ 2। খালি তাৰ মাজত সন্তুলনটো ৰক্ষা কৰিলেই হয়। পিয়াহ লাগিলে মই পানী খাওঁ, পিয়াহ গুচি যোৱাৰ পিছত মই পানীখিনিৰ কথা ভাবি নাথাকোঁ, হয়নে?
ঠিক তেনেদৰে সংসাৰখনক পালন কৰিবলৈ যিখিনি মাধ্যম লাগিব সেইখিনি লাগিবই, কোনেও সেইখিনি ত্যাগ কৰি থাকিব নোৱাৰে। কিন্তু আসক্তিটো নালাগে, বোলে মোক চলে বোলে কিম্বা কৌশলে মুঠতে লাগিবই যেনে তেনে, এইটো বেয়া কথা। এতিয়া বোলে ইমান কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৰি আছোঁ, ঈশ্বৰৰ কথা কৈছোঁ, মৰাৰ পাছত যদি গম পাওঁ ঈশ্বৰ বোলে একোৱেই নাই। এজনে গৈ পেলাই সুধিলেগৈ 24 ঘণ্টা আপুনি নামেই গাই থাকে, নামেই লৈ থাকে, নামেই জপ কৰি থাকে, ঈশ্বৰক দেখিছে জানো? বোলে নাই দেখা মই। কেনেকৈ মানি ল'লে ঈশ্বৰ আছে? মৰাৰ পাছত যদি আপুনি ঈশ্বৰ নাই বুলি ভাবে তেতিয়াহ'লে আপোনাৰতো ইমান দিনৰ গোটেই উপাসনা নাম লোৱা সকলো বিফলে গ'ল। তুমি ঠিকেই কৈছা, মৰাৰ পাছত যদি মই কেনেবাকৈ গম পাওঁ তেতিয়াও বোলে মই লাভত আছোঁ, এতিয়াও লাভত আছোঁ, মৰাৰ পাছতো লাভত আছোঁ, লাগিলে ঈশ্বৰ নাথাকোগৈ। কেনেকৈ লাভত আছোঁ বোলে? কাৰণ তুমিয়ে চোৱা, মই গোটেই জীৱনটো ঈশ্বৰৰ নাম লৈ, কিবা এটা বেয়া পৰিস্থিতি পালেও ঈশ্বৰৰ দৰ্শনেৰে তাক পজিটিভকৈ লৈ, নহয় ঈশ্বৰক ইমান ভাল ভাল বস্তু অৰ্পণ কৰে, ভোগ ৰূপত প্ৰসাদ ৰূপত খায়, গোটেই জীৱনটো বিনা কষ্টে আনন্দতেই পাৰ হ'ল, নহয়নে? গতিকে মোৰ পিছত নাই বুলি ভাবিলেও কোনো লোকচান নাই। যুক্তিৰ আধাৰত কৈছে, তেওঁ যুক্তি ধৰিছে কাৰণে। কিন্তু তুমি যদি গম পোৱা মৰাৰ পাছত ঈশ্বৰ বোলা কিবা এটা আছে, তেতিয়া তোমাৰ গতিটো কি হ'ব বাৰু? হয়নে? সেইকাৰণে কিছু কথা সৰলতাৰে মানি লোৱাটো প্ৰয়োজন। আৰু ঈশ্বৰ যে আছে, শৰীৰটোত যে আপোনাৰ মোৰ ব্যক্তিগত কিবা এটা আছে, তাৰ প্ৰমাণটো শুই থাকোঁতেই ওলায়। শুই থাকোঁতে যেতিয়া মানুহজনক জগোৱা যায়, হেৰি উঠকচোন, কোন আহিছে? আলহী এজন আহিছে। এই যে মানুহজন শুই আছিলে, শুই থাকোঁতে কোনে শুনিলে? তেওঁতো শুই আছিলে, মাতোতে কোনে শুনিলে? শুনাৰ পাছতহে তেওঁ উঠিছে, কাণখনে শুনিলে। কাণখনে শুনাৰ পাছত তেওঁ শৰীৰটো জাগ্ৰত কোনে কৰিলে? ব্ৰেইন ছিগনেলে, ব্ৰেইনে স্নায়ুৱে ছিগনেলটোহে পঠালে। শুই থকা মানুহজনক কোনে জগালে? সেইখিনিতেতো আধ্যাত্মিকৰ যাত্ৰাটো আৰম্ভ হয়। চাবচোন, শুবলৈ যাওঁতে ঘৰত গৈ আজি চাবগৈ, যেতিয়া টোপনি আহে, টোপনি সঠিক কোনটো সময়ত আহিল কাৰো মনত নাথাকে, থাকে জানো? যিদিনা মোৰ টোপনি কোনটো সময়ত আহিছে সেই কথাটো মনত থাকিব, জানিব সেইদিনা ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গত তেওঁ আগবাঢ়িলে। কিয় কথাটো কোৱা হৈছে? কাৰণ জীৱৰ তিনিটি অৱস্থা আছে, এটা জাগ্ৰত, এটা নিদ্ৰিত, এটা সুষুপ্তি। জাগ্ৰত মানে এতিয়া ইন্দ্ৰিয়বিলাক সক্ৰিয় হৈ আছে, শৰীৰটোৱে চাল চলন কৰি আছে। শুবলৈ গ'লে সেইটো নিদ্ৰিত, বুজি পাইছে? সেই নিদ্ৰাৰ পৰা সুষুপ্তি, গভীৰ নিদ্ৰা, তাৰ মাজৰ যিকণ সময়, সেইকণ সময়ত সকলো ইন্দ্ৰিয় বিকল হৈ যায়। ইন্দ্ৰিয়ই নিজৰ আধাৰত একো বুজিব নাই। সেই সুষুপ্তিৰ সময়, সেইকাৰণে কি কোৱা হয়? পৰমাত্মাতে সমস্ত ইন্দ্ৰিয় বোলে লিপ্ত হৈ পেলাই একীভূত হৈ থাকে। বিচনাখনক সেইকাৰণে আমাৰ মৃত্যু শয্যা বুলি কয়, শয়ন শয্যা। শোৱা বিচনাখনৰ পৰা উঠি আহি পেলাই মানুহজনে সেইযোৰ সাজ পিন্ধি, এই যে কয় ধুতি বিধুতি বুলি, শোৱা সাজযোৰত আমাৰ নামঘৰলৈ অহা সাজযোৰ কিয় নথয়? বা গাটো ধুই আহি শোৱা বিচনাখনত কিয় নবহে? তাৰ এটা দৰ্শন আছে, এইখন মৃত্যু শয্যা। সুষুপ্তিত মৃত্যু হৈ গ'ল, তেওঁ মৃত্যুৰ পৰা আকৌ উঠিছে। সেইকাৰণে কোৱা হয়, আমি ভুলকৈ ভাবি থাকোঁ ন, মানুহ কেতিয়া মৰে বোলে? যেতিয়া বোলে পাল্স চেক কৰিলে গম পোৱা যায় পাল্স চলি থকা নাই, হৃদযন্ত্ৰটো চলা বন্ধ হৈ গ'ল, নহয়নে? মানুহজন বোলে তেতিয়া ঢুকালে, তেওঁৰ মৃত্যু হ'ল। ভুল ধাৰণা। মানুহৰ তেতিয়া মৃত্যু নঘটে। তেতিয়া কি হয়? শৰীৰটো নিষ্ক্ৰিয় হয়, নহয়নে? ভাগৱতৰ ধাৰাটো অকণমান ভৌতিক জগতৰ লগত সেইবাবে নিমিলে। তেতিয়া শৰীৰটো, মেচিনটো ইমান দিনা চলি আছিল, সেইদিনা নিষ্ক্ৰিয় হৈ পৰি থাকিলে, নহয়নে? মৃত্যু সেইদিনা হোৱা নাই। মৃত্যু ইমান কম সময়ত নহয়, মৃত্যু এটা দীঘলীয়া প্ৰক্ৰিয়া, জীৱনটোহে কম সময়ত থাকে, নহয়নে? জীৱনটো কেতিয়া আহে? যেতিয়া জীৱ মাতৃগৰ্ভত প্ৰথম প্ৰৱেশ কৰে, তেতিয়া জীৱন প্ৰৱেশ কৰিলে সেই শৰীৰটোত, আৰু যেতিয়া শৰীৰটোৰ পৰা ওলাই যাব সেইটো জীৱন। এই চোৱা কি মৃত্যু। সেইবাবে মহাৰাজ পৰীক্ষিতে শুকদেৱৰ ওচৰলৈ গৈ কি সুধিছিল? যে মৰণ সময়ে তোমাৰ চৰণে পুছুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মানৰে ইটো সংসাৰত, কৰিবে কোন কৰ্ম ক। ম্ৰিয়মানৰে, মোৰ দৰে মৰিবলৈ গৈ থকা লোকসকলে কি কৰিব? এতিয়াতো মৰি মৰি গৈ আছোঁ, জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে নাই? সেইকাৰণে চাবচোন, আমাৰ জন্মদিন উলহ মালহে পালন কৰাৰ ব্যৱস্থা নাই। আগতে কি আছিল দেখিবচোন, কিছু এতিয়া পাতিছে, সেইটো মই সমালোচনা কৰিবলৈ যোৱা নাই। আগতে আমাৰ জন্মদিন আহিলে কি কৰে? এতিয়াও আছে, এই ঈশ্বৰৰ ওচৰত শৰাই এখন দিয়ে, চাকি এগছ দিয়ে, আজি ল'ৰাটোৰ জন্মদিন বা আমুকৰ জন্মদিন। কিয়? সেইদিনা বহুত সচেতনতাৰে পালন কৰে, কাৰণ সেইদিনা সঁচাকৈ সচেতনতাৰে পালন কৰিবলগীয়া দিন। কিয় জানেনে? আৰু কেইদিন থাকিম ঠিক নাই, এবছৰ কমি গ'ল। ধেমালি কথা নে?
জন্মদিন মানে মই আজি ধৰি লওক এতিয়া মোৰ 23 বছৰ 24 বছৰ হোৱা মানে কি এটা বছৰ কমি গ'ল আৰু কেইবছৰ থাকিম ঠিক নাই গতিকে ধন্যবাদ দেই ইমানকেইটা দিন যে ভালদৰে পাৰ কৰিলা অনাগত দিনকেইটাও যাতে ভালদৰে পাৰ হয় এই কাটি কুটি আমি পালন নকৰোঁ নহয় বুজিছেনে সেয়া লাগিলে খোৱা বস্তুটোৱেই হওক অন্য জীৱ এটাই হওক হয়নে মই যদি আপোনাক কষ্ট দিছোঁ মই কষ্ট পামেই সেইটো ধ্ৰুৱ সত্য তাৰপিছত মই 100খন শৰাই আগবঢ়ায়ো লাভ নাই সেই বাস্তৱিকতাটোৰ সৈতে যাব লাগে সেই বাস্তৱিকতাখিনি জীৱনত ঈশ্বৰে আমাক দেখুৱাইছে